শুভাৰম্ভ কৰা হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ আগন্তুক ৩টা বৰ্ষত এই আঁচনিৰ জৰিয়তে ১০ লাখ শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্যৰে শুভাৰম্ভ কৰা হৈছে এই আঁচনিৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ এই সন্মিলন কক্ষত যি আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ সেই মুখ্যমন্ত্ৰীৰ সংবাদ সন্মিলন কক্ষৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। এক্টত বিচাৰ কৰিম আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম কিন্তু এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা। যদি এগৰাকী ছোৱালী শিক্ষাৰ যিটো স্পেচ তাক যদি আমি এটা বছৰো বঢ়াব পাৰোঁ, 2টা বছৰো বঢ়াব পাৰোঁ, 3টা বছৰো বঢ়াব পাৰোঁ, তেতিয়াহ'লে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰোঁ। টিনেজ প্ৰেগনেঞ্চি যিটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰোঁ আৰু ছোৱালীসকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰোঁ। দুৰ্ভাগ্যক্ৰমে হওক যে আমাৰ ৰাজ্যত বহু চৰকাৰ আহিছে গৈছে কিন্তু ছোৱালীসকলক কেন্দ্ৰ কৰি আজিলৈকে চৰকাৰসমূহে এনেধৰণৰ কোনো ইণ্টাৰভেনশ্যন বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল। আমি নীৰৱে মানি লৈছিলোঁ যে কম বয়সতে বিয়া হয়, দেউতাক মাকে বিয়া দিয়ে, আমিও কি কৰিম, আমাৰ ইয়াত ভূমিকা কি, অৰ্থাৎ এটা ডাঙৰ সামাজিক সমস্যাক আমি নীৰৱে স্বীকাৰ কৰি লৈছিলোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত লোৱা নাছিলোঁ। এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা কি? বিদ্যালয় পৰ্যায়লৈকে 10মান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাছ 10লৈকে তেওঁলোকে পঢ়া শুনা কৰে। ই আমাৰ জন্মৰ হাৰৰ লগত অলমষ্ট ইকুইভেলেণ্ট। অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে তেতিয়াহ'লে 80% to 85% ছোৱালীয়ে 10মান শ্ৰেণীলৈকে পঢ়ে, মেট্ৰিক তাতকৈ অলপ কম দিয়ে আৰু তাৰপিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায়। ইয়াৰ 2টা কাৰণ হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10লৈকে পঢ়া স্কুলখনতে নাথাকে, সেইকাৰণে তেওঁলোকৰ ডিছলোকেশ্যন হয়, অৰ্থাৎ য'ত মই ক্লাছ 10লৈকে পঢ়োঁ তাত মই 11লৈকে পঢ়িব নোৱাৰোঁ, মই মহাবিদ্যালয়লৈকে যাব লাগে। কলেজ আৰু বৰ্তমান আমি হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকৰ সংখ্যা বঢ়াইছোঁ যদিও এতিয়াও হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সংখ্যা সমানুপাতিক হোৱা নাই। আমি এটা প্ৰচেষ্টা চলাই আছোঁ আৰু ই সম্পূৰ্ণভাৱে হাইস্কুলতে হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ যিটো ব্যৱস্থা ই আৰু 3-4 বছৰ প্ৰয়োজন হ'ব। কলেজসমূহো যদি আমি চাওঁ যে হাইস্কুলখনৰ পৰা 10, 12, 13, 14, 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত কলেজসমূহ সাধাৰণতে চহৰকেন্দ্ৰিক, সৰু সৰু চহৰবিলাকতে হওক বা গুৱাহাটীতে হওক। নামভৰ্তিকৰণৰ বাবে প্ৰথম আমাৰ যিটো ধাৰণা সেই ধাৰণাত এভাৰেজ 15,000 টকা এগৰাকী ছোৱালীক বা ল'ৰাক নামভৰ্তিকৰণৰ বাবে লাগে। সাধাৰণতে দৰিদ্ৰ পিতৃ মাতৃয়ে একেলগে 15,000 টকা জমা কৰোঁতে অসুবিধা পায়। প্ৰথম প্ৰতিবন্ধকতাটো আহে যে নামভৰ্তিৰ কাৰণে আমি প্ৰয়োজনীয় পুঁজি ক'ত পাম। 2016 চনত আমি অসম চৰকাৰে নামভৰ্তি বিনামূলীয়ালৈকে আমি ৰূপান্তৰ কৰিছিলোঁ। ক'ৰবাত 2-এটা অভিযোগ থাকিলেও কোনোবাই বহু সময়ত কয় যে আমাৰ স্কুলত 600 টকা লৈছে, 1000 টকা লৈছে,
কিন্তু 15,000 টকাৰ তুলনাত 600 টকা বা 1,000 টকা ই এটা উন্নত এটা আমাক পৰিৱেশ দিছিলে তাৰ পিছত সেমিষ্টাৰবিলাকত নামভৰ্তি কৰোঁতে প্ৰয়োজন হোৱা পুঁজিও বা নামভৰ্তিকৰণৰ বাবে প্ৰয়োজন হোৱা পুঁজিও আমি ৰেহাই দিছিলোঁ এই দুইটা ব্যৱস্থাৰ ফলত আমাৰ প্ৰাৰম্ভিক যিটো বাধা আছিল সেই প্ৰাৰম্ভিক বাধাটো বহু পৰিমাণে আঁতৰি গৈছিলে সমৰ্থ পৰ্টেলৰ ৰূপায়ণৰ পিছত এতিয়া নামভৰ্তিকৰণটো বিনামূলীয়া কৰা আৰু সহজ হৈ গ'ল কাৰণ ই স্বচ্ছ আৰু এটা প্ৰত্যক্ষ এডমিশ্যন হ'ল কিমানে এডমিশ্যন লৈছে কোনে লৈছে গোটেই কথাখিনি সন্মুখত দেখা দি থকাৰ কাৰণে চৰকাৰেও সময়মতে নামভৰ্তিকৰণৰ পুঁজি মহাবিদ্যালয়সমূহক ঘূৰাই দিব পৰা হ'ল এইবাৰ আমি কঠোৰ পদক্ষেপো লৈছোঁ অহাবাৰ আমি আৰু কঠোৰ পদক্ষেপ ল'ম আমি বিশ্বাস কৰোঁ যে নামভৰ্তিকৰণটো আমি 100% আমি বিনামূলীয়া কৰিবলৈ সক্ষম হ'ম ইয়াৰ পিছত ছোৱালীজনীৰ বাবে দ্বিতীয় প্ৰতিবন্ধকতা হ'ল যে ওচৰৰ চহৰখনত কলেজখন আছে প্ৰতিটো দিনেই চাইকেল এখন লৈ বা টমটম অটো ইয়াৰ জৰিয়তে ৰিক্সা ইয়াৰ জৰিয়তে স্কুললৈ কলেজলৈ আহিব লাগে এয়া মুখ্যমন্ত্ৰীগৰাকীৰ সেই সংবাদমেল আমি পোনপটীয়াকৈ আপোনালোকক ইতিমধ্যে দেখুৱালোঁ